শিপা উঘলি গ'ল কংগ্ৰেছৰ। কোনো দিন তেওঁলোকে আপ টু 50লৈকে 2050লৈকে তেওঁলোকে কেতিয়াও চৰকাৰ গঠন কৰিব নাই। আই চেলেঞ্জ। APLC জয়ন্তী কাঠাৰ তেখেতে এজন কমিনেল হয়। জয়ন্ত হাজৰিকা 86 PS-ৰ চিলধৰমপুৰ চেৰাকানি হাইস্কুল 86 PS-ৰ মই সভাপতি হয় বুধৰ। আৰু মই বিজেপি দলক ভাল পোৱা এটাই কাৰণ, আজি 70 বছৰে কংগ্ৰেছে যিখিনি কৰিব নোৱাৰিলে, আমি এই কেইটা দিনতে কেইবছৰমানতেই আমি মানে গোটেই অসমখনকে বা গোটেই ভাৰতবৰ্ষকে যেনেকৈ সজাই পৰাই তুলিব পাৰিছোঁ, তাৰ বাবে মই বিজেপি দলৰ নেতৃত্ববৃন্দক আমি মোৰ ফালৰ পৰা মই নমস্কাৰ কৰিছোঁ। আৰু সন্মানীয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মহোদয়ক আমি য'ত বিশ্ব দৰবাৰত আমাৰ মেম্বাৰো নাছিলে, কিন্তু আজি আমাৰ বিশ্ব দৰবাৰত আমি আগশাৰীত যেতিয়া বহিব পাইছোঁ, তাতকৈ আৰু গৌৰৱান্বিত কথা নাই। আমি এতিয়া মোৰ বুকু ফন্দাই ক'ব পাৰোঁ, আমি ভাৰতীয় এজন জনতা দলৰ নেতৃত্ব ল'ব পাৰিছোঁ। তাৰ বাবে মই নিজকে ধন্য মানিছোঁ। 109 বিধানসভা সমষ্টি ST বিধানসভা সমষ্টিৰ মই এজন ভোট কেন্দ্ৰৰ প্ৰেছিডেণ্ট। কোনটো বিধানসভা? হাওৰাঘাট বিধানসভা। আমাৰ পৰিষদীয় সমষ্টিৰ 16 নং নমাটি সমষ্টি। আৰু আমাৰ জনপ্ৰতিনিধি সন্মানীয় ৰিতেশ সিংহী ডাঙৰীয়াদেৱ, তেখেতে বহুতখিনি উন্নয়নমূলক কাম কৰিছে। আৰু নমাটি সমষ্টিত এনেকুৱা উন্নয়ন হৈছে, যি উন্নয়নে নেকি গোটেই কাৰ্বি আংলঙক বা গোটেই অসমকো চেৰাই গৈছে নেকি বুলি মই ভাবোঁ। আমি বিশেষকৈ মোৰ ভোটত মই এইখিনি সুবিধা পাইছোঁ। আমাৰ গাঁৱত 130 হাউচ মানে 130 ঘৰ আমাৰ গাঁৱত মানুহ আছে। তাৰে আমি 120 ঘৰকে PMAYG ঘৰ দিবলৈ সক্ষম হৈছোঁ। আৰু 90জন PM কিষাণৰ টকা পাই থাকে। আৰু 130 ঘৰ মানুহেই অন্ন সুৰক্ষা যোজনাৰ মানে বিনামূলীয়া চাউল, চেনি, দালি এইবোৰ পাই থাকে। আৰু লগতে আমাৰ অৰুণোদয় আঁচনি 90গৰাকী মহিলাই পাই আছে। আৰু যিটো মহিলা উদ্যমিতা আঁচনি সন্মানীয় আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে যিটো উদ্যমিতা আঁচনি মহিলাসকলক আগবাঢ়ি যাবলৈ কাৰণে তেখেতে যিটো উদ্যমিতা আঁচনি 10,000 টকা দিছে, 120গৰাকী মহিলাই লাভ কৰিছে। আমাৰ উজালা যোজনা 84 হাউচ টু উজালা যোজনা আমি দিছোঁ। আমি ভোট কেন্দ্ৰৰ পৰা দিছোঁ। আৰু ভোট সমিতিয়ে যিখিনি কাম কৰিছে, কাৰো পৰা এপইচা নোলোৱাকৈ সমাজ সেৱা কৰিব দিছে, সমাজ সেৱা কৰিব দিছে, দেশ সেৱা কৰিব দিছে, জাতিক সেৱা কৰিব দিছে। সেইটো কাৰণে আমি ব্ৰতী আছোঁ। আৰু চৰকাৰখনে আমাকো ভোট সমিতিকো যিখিনি প্ৰদান কৰিছে, সেয়া আমি প্ৰসাদ হিচাপে লৈছোঁ। নিৰ্বাচনক লৈ বিভিন্ন আপোনাৰ দলসকলে ইতিমধ্যে যুঁজা চলাই থকা দেখা পোৱা গৈছে। গতিকে আপুনি কেনেধৰণে প্ৰস্তুতি ৰাখিছে? কোনো দল সংগঠন নাই, বিজেপিক কাৰো শক্তি নাই, কোনো অপশক্তিয়ে হৰুৱাব নোৱাৰে। আৰু বিশেষকৈ মহিলাসকলক, এখন ঘৰত মহিলাই যেতিয়া ক'ব পুৰুষজনক আমি উদ্যমিতা আঁচনি পাইছোঁ, আপুনি ক'ত ভোট দিব? বিজেপিত দিব। ল'ৰাটোকো ক'ব ক'ত দিব? তুমি বিজেপিত দিবা। কিয় দিবা? আমি উন্নয়ন পাইছোঁ। এখন সুসবল ৰাষ্ট্ৰ গঠন কৰিছে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। তেনেস্থলত আৰু কোনো APLC জয়ন্তী কাঠাৰ তেখেত এজন কমিনেল হয়, তেখেত। তেওঁৰ টাৰ্গেট হৈছে কি? অল কাৰ্বি আংলঙক খ্ৰীষ্টান বনোৱা টাৰ্গেট তেখেতে। মই প্ৰত্যাহ্বান দিছোঁ তেখেতক। তেখেতে আহি নহয় বুলি কওক, আৰু ময়ো হয় নে নহয় মই তেখেতক দেখুৱাই দিম। তেখেতেও 7টা গৰু কাটক, ময়ো কাটিম 7টা গৰু। তেখেতে নহয় বুলি সেইটো চেলেঞ্জ কৰক মোৰ লগত। তেওঁ এজন
তেওঁৰ মনোভাৱ হ'ল কি অল কাৰ্বি আংলঙক অল কাৰ্বি জাতিক নিজৰ জাতীয় ধৰ্ম পাহৰাই তেওঁ খ্ৰীষ্টান বনাব বিচাৰিছে, হয়নে নহয় কওক মোৰ আগত, কৰক মোৰ লগত প্ৰত্যাহ্বান কৰক, তেওঁ মই জবাব দিম। তেওঁলোকৰতো বলডেজাৰ চলি গ'লে শিপা উঘলাই দিলে, কংগ্ৰেছক শিপা উঘলাই দিলে, শিপা উঘলি গ'ল কংগ্ৰেছৰ। কোনো দিন তেওঁলোকে আপ টু 2050লৈকে তেওঁলোকে কেতিয়াও চৰকাৰ গঠন কৰিব নে আই চেলেঞ্জ।